ফ্ৰেণ্ডছ আজি ডেলৰ লেপটপ এটা কিনিলোঁ মই গোটেই জীৱন এই লেপটপটো চলাম একোৱে বেয়া নহয় বুলি এনেকৈ কেতিয়াও নাভাবিব ডেলৰ লেপটপ হওক বা যিকোনো লেপটপ বেয়া হয় কিন্তু মই যিহেতু এটা দোকানী হয় সেইকাৰণে মই গম পাওঁ যে ডেলৰ লেপটপৰ বিষয়ে মানুহে কি ধৰণে ভাবিব চবেই নহয় কিছু সংখ্যক মানুহে এনেকৈ ভাবে যে ডেলৰ লেপটপটো ল'লে আৰু বেয়া নহয় কিয়নো ইয়াৰ দাম আনবোৰ ব্ৰেণ্ড লেপটপতকৈ আন ব্ৰেণ্ডৰ লেপটপতকৈ অলপ দামটো বেছি থাকে সেইকাৰণে কিছুমান মানুহে ভাবে যে এই লেপটপ ডেল ব্ৰেণ্ডৰ লেপটপ এটা ল'লে কেতিয়াও বেয়া নহ'ব বা বহুত দিনলৈকে যাব এনেকুৱা কোনো কথা নাই ফ্ৰেণ্ডছ ডেলৰ লেপটপো বেয়া হয় কিন্তু তুলনামূলকভাৱে আন ব্ৰেণ্ডতকৈ অলপ কম বেয়া হয় এইটো এটা ফ্ৰেণ্ডছ আজি মই আনবক্সিং কৰিম এটা ডেলৰ লেপটপ যোনটো i3 প্ৰচেছৰ লাগি আছে 7th জেনেৰেশ্যন প্ৰচেছৰ 4GB RAM 64-bit অপাৰেটিং চিষ্টেম ইয়াত লগতে আহিছে উইণ্ডোজ জেনুইন হয় আৰু 1TB হাৰ্ড ডিস্কৰ লগত ইনস্পিৰন 15 আহক এইটো আমি আজি আনবক্সিং কৰাৰ ভিতৰত কি আছে কেনেকৈ আছে গোটেইখিনি চাওঁ আৰু ইয়াৰ মই বেগৰ ফটো দিম আৰু ইয়াৰ গোটেইখিনি কীবোৰ্ডৰ বেক চাইড লেফ্ট চাইড ৰাইট চাইড গোটেইখিনি মই ফটো দিম আপুনি ভিডিঅ'টো মোৰ শেষলৈকে চাব ফ্ৰেণ্ডছ মই নিতুল গগৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল এন্থুজিয়াষ্ট ব্লগলৈ মই আজি আনবক্সিং কৰিম এই ডেলৰ লেপটপটো মই খুলিছোঁ আগতে মই খুলি এবাৰ থৈছোঁৱেই যাতে মোৰ সুবিধা হয় আপোনালোকক দেখাবৰ কাৰণে ধুনীয়া পেকিঙতে দিয়ে মই কি আছে প্ৰথমতে উলিয়াই লওঁ দেখিব পাইছে এটা চাৰ্জাৰ 45 ৱাটৰ চাৰ্জাৰ এটা দিছে লগত পাৱাৰ এডপ্টাৰ কেবল মেনুৱেল গাইডখন ইমান নাচালেও হয় বিভিন্ন ভাষাত ইয়াৰ বিষয়ে লিখা থাকে আজিকালি এইবোৰ মেনুৱেল গাইড নাচালেও হয় বুলি ভাবোঁ কাৰণ কেলৈ প্ৰায়বোৰ মানুহে লেপটপ জানে লেপটপৰ বিষয়ে এইটো হৈ গ'ল ডেলৰ লেপটপ ইনস্পিৰন 15 বেক চাইডটো এনেকুৱা বেটাৰী আপোনাৰ খুলিব পাৰি বেটাৰীটো আজিকালি বহুত লেপটপৰ বেটাৰী খুলিব নোৱাৰি কিন্তু এইটো খুলিব পাৰি খুলিব নোৱাৰিলেও কোনো কথা নাই খুলিব পাৰিলেও কোনো কথা নাই নোৱাৰাবোৰতো কোনো কথা নাই কাৰণ কেলৈ ইমান আগৰ নিচিনাকৈ বেটাৰী খুলি লেপটপ অফ কৰিবলগীয়াকৈ হেং নহয় ইয়াত উইণ্ডোজ অৰিজিনেল দিছে 10 আৰু এটা কথা কৈ থওঁ বহুতকেইটা লেপটপত লেন'ভ' হওক HP Asus এইবোৰত কি হয় উইণ্ডোজ 10 যদি অৰিজিনেল দিয়ে তেতিয়া কি কৰে ইয়াত এটা উইণ্ডোজৰ ষ্টিকাৰ মাৰি দিয়ে মাইক্ৰ'ছফ্টৰ কিন্তু ডেলত তেনেকুৱা উইণ্ডোজ বা মাইক্ৰ'ছফ্টৰ কোনো ষ্টিকাৰ নাথাকে আৰু এটা ডেলৰ লগতে এইটো লেপটপবোৰৰ লগত এটা বেগ আহে চব লেপটপতে বেগ আহেই এটা বৰ ধুনীয়া লেপটপৰ বেগ দিছে চেইন আছে ওপৰত এটা পকেট ইয়াতো এটা পকেট ইয়াত সৰু বেছি দ নহয় এইটো মেইন লেপটপৰ পকেট ইয়াৰ ওপৰৰ পিনে সৰু সৰু পকেট দিছে আৰু এইটো ইয়াতো ৰাখিব পাৰিব আৰু ইয়াৰ ওপৰত ইয়াৰ ভিতৰত আপুনি লেপটপটো ৰাখিব দুই পিনে কুচন আছে এটা কথা কিন্তু কিছুমান মানুহে ভুল কৰে যে লেপটপটো তলত সোমায় আৰু ওপৰত কিছুমান আপোনাৰ টান বস্তু যেনে চাৰ্জাৰ ইয়াত সোমাই দিয়ে কিন্তু বা কিতাপ হেভি ডাঙৰ কিতাপ সোমাই দিয়ে কিন্তু এনেকুৱা কৰিলে বেয়া স্ক্ৰীণখনৰ প্ৰেছাৰ পৰিলে বেছি দিন নাযায় স্ক্ৰীণখন সোনকালে আপোনাৰ ডেমেজ হয় ধৰক ইয়াত লাইনিং পৰে তেনেকুৱা ধৰণৰ বেমাৰ ষ্টাৰ্ট হয় আৰু দুটা চাইডে পকেট দিছে বেক চাইডটো আপোনাৰ দিছে কুচন দিছে এই ফিটাকেইডালটো কুচন দিছে ধুনীয়া এতিয়া আমি লেপটপটোৰ বিষয়ে চাওঁ চাৰ্জাৰটো চালে চাৰ্জাৰটো আমি ছাইডত ৰাখি থৈ দিওঁ টুৱেল মেইন টপ কীবৰ্ডখনো ধুনীয়াই ইয়াত লিখা আছে ইনস্পিৰন 15 3000 চিৰিজ আৰু ইয়াত দেখিব পাইছে আপুনি Core i3 7th Gen প্ৰচেছৰ 7th জেনেৰেশ্যন প্ৰচেছৰ 7th জেনেৰেশ্যন 8th জেনেৰেশ্যন আজিকালি ওলালে 8th জেনেৰেশ্যন একদম লেটেষ্ট হৈ আছে ইমান এটা ডিফাৰেঞ্চ আপুনি নাপাব স্পীডত 7 আৰু 8ৰ মাজত 7ও ল'ব পাৰে 6ও ল'ব পাৰে 8ও ল'ব পাৰে 8 ল'লে নতুন জেনেৰেশ্যন ভাল ইয়াৰ কীবৰ্ডখনো ধুনীয়া নাম পেডটো লগতে দিয়া হৈছে ধুনীয়া আৰু টাচ পেডো ভাল আৰু
এক্সট্ৰাকৈ এটা চুইচ দিছে যোনটো অফ অন কৰিব পাৰে। আজিকালি বহুত লেপটপ দেখিব পোৱা যায় কীবৰ্ডতে চুইচ দি দিয়ে অফ অনৰ, তেতিয়া কি হয় কীবৰ্ডখন যদি বেয়া হয় তেতিয়া আপোনাৰ লেপটপটো অফ বা অন কৰিব নোৱাৰি, আৰু আপুনি কীবৰ্ডখন চেঞ্জ কৰাৰ পিছতহে আপুনি অন কৰিব পাৰিব, বা কীবৰ্ডখনৰ অকল অনলি পাৱাৰ অফ অন বুটামটো যদিও বেয়া হয় তেতিয়া অন কৰিব নোৱাৰিব। এইটো এটা বেয়া লাগে, ফিজিকেলি এটা এক্সট্ৰা বুটাম দিলে ভাল মই ভাবোঁ। আৰু স্ক্ৰীনখন ইয়াৰ 15.6 স্ক্ৰীন, HD স্ক্ৰীন হয়, ৱেব কেম ইয়াত দিছে। এইটো ব্লু কালাৰ, ধুনীয়া দেখিবলৈ, প্লাষ্টিক পলিচ আছে চাইনি। আৰু ইয়াত এইটো হ'ল স্পীকাৰ, দুটা হোল দিয়া আছে, গ্ৰিল আছে, এইটো স্পীকাৰৰ কাৰণে দুটা স্পীকাৰ। আৰু এইটো হ'ল এয়াৰ ল'বৰ কাৰণে, হিট নহ'বৰ কাৰণে আচলতে দিয়ে। আৰু বেটেৰীটো মই খুলি দেখাইছোঁ, বেটেৰীটো খুলিবলৈ ইয়াত এইটো দেখিছে অলপ এনে এইপিনে লেফ্টলৈ আপুনি যদি হেৰি কৰে এইটো খোল খাই যায় বেটেৰী। এইটো হ'ল বেটেৰী, বেটেৰীটো লগাবলৈ একেবাৰে ইজি হ'ল। ইয়াত আপোনাৰ চিৰিয়েল নাম্বাৰ, ছাৰ্ভিচ টেগ এইবোৰ থাকে। ইয়াত DVD ৰাইটাৰ দিয়া আছে, DVD ৰাইটাৰ থাকিলে ভাল। আজিকালি বহুত লেপটপৰ কি হয় শ্লিম, আল্ট্ৰা শ্লিম বনাব গৈ DVD ৰাইটাৰ নিদিয়ে। আজিকালি যদিও ইণ্টাৰনেটত চব বস্তুৱে পোৱা যায় ড্ৰাইভাৰৰ পৰা আদি কৰি, কিন্তু DVD ৰাইটাৰ থাকিলে বিশেষ কাৰণত কেতিয়াবা আপোনাৰ দৰকাৰ হৈ যাব পাৰে, তেতিয়া এইটো দৰকাৰ হয়। আৰু যিবোৰ আজিকালি লেপটপত নিদিয়ে তাত আপুনি এক্সট্ৰাকৈ DVD ৰাইটাৰ কিনি ল'ব পাৰে। ইয়াত এইটো প্ৰেছ কৰি দিয়াৰ লগে লগে এইটো ওলাই আহে। ইয়াত এইটো হ'ল আপোনাৰ লক বুটাম, লেপটপ লক। USB, এইটো USB এটা দিছে ইয়াত কাৰ্ড ৰিডাৰ শ্লট দিছে। এইটো 3.5 mm জেক, হেডফোন জেক। আপুনি স্পীকাৰ, ডাঙৰ স্পীকাৰ লগাওঁ বা হেডফোন লগাই তেনেকুৱা স্পীকাৰ কানেক্ট কৰিব পাৰে। এইটো চাইডে আপুনি কোৱা নিচিনা স্পীকাৰ গ্ৰিল, এই দুটা ইয়াত স্পীকাৰ আছে, বাকী ইয়াত একো দিয়া নাই। আৰু ইয়াত দুটা আপোনাৰ USB পৰ্ট, দুটা USB পৰ্ট দিছে, আৰু এটা এইটো হৈ গ'ল আপোনাৰ HDMI, আৰু এইখন হৈ গ'ল ফেনৰ গ্ৰিল। ইয়াত তলত ফেন এখন আছে, যেতিয়া প্ৰচেছৰটো গৰম হয় ইয়াত ফেনখন বতাহটো বাহিৰলৈ ওলাই দিয়ে। আৰু এইটো হৈ গ'ল আপোনাৰ লেন পৰ্ট, আৰু এইটো চাৰ্জিং পৰ্ট। আজিকালি বহুত লেপটপ বেছি শ্লিম বনাব গৈ আপোনাৰ লেন পৰ্টটো উঠাই দিছে। লেন পৰ্টটো উঠাই দিলে কি হয় আপোনাৰ USB লগাবলৈ USB কনভাৰ্টাৰ দি লেন লগাবলগীয়া হয়। আমি লেপটপটো এতিয়া অন কৰি চাওঁ। ইয়াত এবাৰ প্ৰেছ কৰাৰ লগে লগে ইয়াত দেখিব পাইছে আপুনি লাইটটো জ্বলি গ'ল মানে অন হৈছে। কীবৰ্ডবোৰ বৰ ধুনীয়া, অকণমান সময় লয় অন হ'বলৈ। SSD থকা লেপটপবোৰ বহুত সোনকালেই অন হৈ যায়, কিন্তু আগৰ দিনৰ এইবোৰ ইয়াত 1 TB হাৰ্ড ডিস্ক আছে। SSD যদি থাকে লেপটপবোৰৰ স্পীডটো অলপ বেছি হয়, বুটিং স্পীডটো বেছি হয়, লোডিং স্পীড বেছি হয়, এপ অপেনিং স্পীডটো বেছি হয়। এখন ইয়াত SSD লাগিছে মানে হাৰ্ড ডিস্ক লাগি আছে, 1 TB হাৰ্ড ডিস্ক লাগি আছে। দেখা পাইছে ইয়াত দ্য কম্পিউটাৰ্ছ লিখা আছে, এইটো আমাৰ দোকানৰ নাম। আমি আগতে এইখিনি প্ৰচেছখিনি কৰি থৈ দিওঁ যাতে কাষ্টমাৰ ল'ব আহিলে অলপ সোনকালে হয়। এইটো খোল খাই গ'ল। ধুনীয়াকৈ চলিছে। মাই কম্পিউটাৰত দিছ PC ডাবল ক্লিক কৰিলোঁ। কিমান GB আছে ইয়াত 600 কিমান GB, মানে 800-900 মান দেখায়। 1 TB হাৰ্ড ডিস্কত আপোনাৰ কি 800-900 দেখাব। যেনেকৈ 16 GB পেন ড্ৰাইভ এটা 16 GB ষ্ট'ৰেজ আপোনাক নাপায়, 32 GB পেন ড্ৰাইভত 32 GB নাপাব, তেনেকৈ 1 TB হাৰ্ড ডিস্কতো আপুনি 1 TB 1024 GB ষ্ট'ৰ কৰিবলৈ নাপায়। অলপ GB এইটো উজ্জ্বল হৈ থাকে, সেইটো হিডেন হৈ থাকে। মই প্ৰপাৰ্টিজত ক্লিক কৰিছোঁ। ইয়াত দিয়া আছে ইণ্টেল কোৰ i3 7th Gen প্ৰচেছৰ, 7020U মানে হৈছে 7th জেনেৰেশ্যন প্ৰচেছৰ, 4 GB ৰেম, 64 বিট অপাৰেটিং চিষ্টেম ইয়াত লাগি আছে। উইণ্ডোজ 10 অৰিজিনেল লাগি আছে। চলাবলৈ খুব ধুনীয়াই। আৰু মই এনেই কীবৰ্ডখন এবাৰ টাইপ কৰি চাওঁ। প্ৰথম কাৰণে অলপ এনেকুৱা হয়, কিন্তু পিছত আপোনাৰ ধুনীয়া হৈ যায়। ফাৰ্ষ্টত লেপটপটো অন কৰাৰ পিছত অলপ ছেটিং হ'বলৈ কেতিয়াবা টাইম লয়। ফাৰ্ষ্ট
এতিয়া চাওক এতিয়া ধুনীয়াকৈ আহিছে কীবৰ্ডখনো টাইপিং কৰিবলৈ ইমান বেয়া নহয় ধুনীয়া কীবৰ্ড যদি আপোনাৰ প্লেনিং কৰিছে আৰু এই ল্যাপটপটো MRP লিখা আছে আপোনাৰ পেকেটত মই পেকেটত চাওঁ MRPটো $42,418 ইমান দাম আচলতে ইয়াত এনেই MRP লিখা আছে আপোনাৰ কিন্তু অনলাইনতো ইমান নহয় বা অফলাইনতো ইমান অফলাইনতো 38 35 36 এনেকৈ 35 36 মানত পাব আৰু অফলাইনত ইমানটো পাব অনলাইনত আপুনি কেতিয়াবা ইয়াতকৈ কমতো থাকে কেতিয়াবা ইয়াতকৈ বেছিও থাকে আপুনি লওঁতে সদায় সাৱধান হ'ব যে কি স্পেচিফিকেশ্যন চাব ৰেট চাব আৰু 2-3টা অনলাইন ৱেবছাইটৰ লগত কম্পেয়াৰ কৰি ল'ব আৰু অফলাইনতো ল'ব পাৰিব অনলাইনতো ল'ব পাৰিব অফলাইনত ল'লে আপুনি কি কৰিব দোকানীৰ পৰা ডিমাণ্ড কৰিব পাৰিব কীবৰ্ড গাৰ্ড স্ক্ৰীন গাৰ্ড আৰু এণ্টিভাইৰাছ ডিমাণ্ড কৰিব কিন্তু অনলাইনত ল'লে সেইবোৰ নাহে অনলাইনত কেতিয়াবা কি হয় DVD ৰাইটাৰটো নাহে আৰু বেগ নাহে 2-3 হাজাৰ টকা 3-4 হাজাৰ টকা তেনেকেই অনলাইনত কম হৈ থাকে সেইখিনি মানুহে গম নাপায় কাৰণে অনলাইনত ভাবে যে কম হয় থেংক ইউ গাইজ আজিলৈ ভিডিঅ'টো ইমানটোৱেই যদি এই ল্যাপটপটো ভাল লাগে আপোনালোকে ল'ব পাৰিব আৰু যদি ইয়াৰ বিষয়ে বিশেষ কিবা সুধিবলগীয়া থাকে মোক আপোনালোকে সুধিব পাৰিব ইয়াত ৱেবকেম কাৰ্ড ৰিডাৰ ৱাইফাই গোটেইখিনিয়ে আছে ইয়াত যদি কিবা থাকি গ'ল আপোনালোকে মোক সুধিব পাৰিব কমেণ্ট বক্সত জনাব সুধি ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত ইমানটোৱেই যদি আপোনালোকে ল্যাপটপ কিনাৰ প্লেনিং কৰিছে ডেল ল্যাপটপৰ আৰু যদি আপোনালোকৰ বাজেটৰ ভিতৰত পৰে এই ল্যাপটপটো ল'ব পাৰে কোনো ধৰণৰ অসুবিধা নাই গোটেইখিনি বস্তু ভালেই ইয়াত 1TB হাৰ্ড ডিস্ক 4GB RAM Windows 10 অৰিজিনেল দিয়া আছে তাৰোপৰি 15.6 হ'লে স্ক্ৰীনখনো ডাঙৰ হয় ভাল হয় কীবোৰ্ডত নামপেড আছে আৰু i3 7th জেনেৰেশ্যন প্ৰচেছৰ লাগি আছে ইয়াত খুবেই স্পীডৰ প্ৰচেছৰ লাগি আছে ধুনীয়াই আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে উপযোগী বুলি ভাবিছে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ লাইক আৰু কিবা যদি মোক সুধিবলগীয়া থাকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব থেংক ইউ গাইজ